আমি আমাৰ জীৱনত সন্মুখীন হোৱা এনে কিছুমান দিশ যিবিলাক দিশৰ কিছুমান আমাৰ নিয়ন্ত্ৰণৰ অধীনত থাকে, কিছুমান দিশ আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে আৰু কিছুমান দিশ আমাৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত হয়। আজি আমি আলোচনা কৰিম এনে কিছুমান দিশ যিবিলাক আমি নিজে নিয়ন্ত্ৰণ কৰিব পাৰোঁ বা কৰিছোঁ বা কৰিব পাৰোঁ, আৰু এনে কিছুমান দিশ যিবিলাক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, যিবিলাক নিয়ন্ত্ৰণ কৰা দায়িত্ব আনৰ বা প্ৰকৃতিৰ বা আমাৰ বাহিৰৰ আন কাৰোবাৰ। আৰু এনে কিছুমান দিশ আছে যিবিলাক দিশ আমি আমাৰ কৰ্মৰ দ্বাৰা আমি প্ৰভাৱিত কৰিব পাৰোঁ, আমাৰ অভ্যাসৰ দ্বাৰা আমি প্ৰভাৱিত কৰিব পাৰোঁ। আপুনি হয়তো কোনোদিনে ভবা নাই, অনুভৱ কৰা নাই আৰু প্ৰয়োগ কৰা নাই যিবোৰ কথা মই ক'বলৈ গৈ আছোঁ। কিন্তু এটা কথা ঠিক, এই সকলো ঘটনা বা পৰিঘটনাৰ মাজেৰে আমি আমাৰ জীৱন অতিবাহিত কৰি আছোঁ। যিবোৰ দিশ আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত নহয় সেইবোৰক নিয়ন্ত্ৰণ কৰিবলৈ আমি নিৰৰ্থক প্ৰয়াস কৰিছোঁ, আৰু যিবোৰ দিশ আমি নিজে নিয়ন্ত্ৰণ কৰিব পাৰোঁ বা আমাৰ নিয়ন্ত্ৰণৰ অধীনত সেইবোৰক নিয়ন্ত্ৰণ কৰিবলৈ বা নিয়ন্ত্ৰণ কৰা দায়িত্ব আমি আনৰ হাতত সঁপি দিছোঁ। আৰু যিবোৰ আমাৰ দ্বাৰা প্ৰভাৱিত হয় সেইবোৰ আমি আনক প্ৰভাৱিত হ'বলৈ বা আনৰ দ্বাৰা প্ৰভাৱিত হ'বলৈ বাট চাই আছোঁ। এইবোৰে হ'ল জীৱন সংগ্ৰামৰ অন্য এক অধ্যায়। আমি আজি ইয়াত কিছুমান দিশ আলোচনা কৰিম, যিবোৰ দিশ আপুনি সূক্ষ্মভাৱে বা গভীৰভাৱে অনুভৱ কৰিলে বুজি পাব প্ৰকৃতাৰ্থত আমাৰ জীৱনৰ সংগ্ৰামৰ অন্যতম কাৰণ কি হ'ব পাৰে। যিখিনি কথা শুনাৰ পাছত আপুনি হয়তো ভাবিব, মই ক'ত থাকিব লাগিছিল কিন্তু আছোঁ ক'ত। প্ৰথমে আলোচনা কৰোঁ আমাৰ নিয়ন্ত্ৰণাধীন দিশসমূহ, যেনে মোৰ কৰ্ম, মোৰ সঁহাৰিবোৰ, মোৰ মূল্যবোধ বা মোৰ লক্ষ্য, মোৰ সীমা বা সীমাবদ্ধতা বা সামৰ্থ্য, মোৰ বিশ্বাস, মোৰ পছন্দবোৰ, মোৰ দৃষ্টিভংগী, মোৰ দায়িত্ব বা দায়বদ্ধতা, মই যিটোত গুৰুত্ব দিওঁ, মই মোৰ আজৰি সময়খিনি কেনেকৈ কটাওঁ বা মই কটাইছোঁ, মই নিজক কি কি কামত ব্যস্ত কৰি ৰাখিম বা ৰাখিছোঁ, মই কি চাইছোঁ বা শুনিছোঁ, মই আনৰ লগত কিদৰে কথা পাতিছোঁ বা নিজৰ লগত কিদৰে কথা পাতিছোঁ। এই সকলো দিশ আমাৰ নিয়ন্ত্ৰণৰ অধীনত। দ্বিতীয়তে আলোচনা কৰোঁ মোৰ নিয়ন্ত্ৰণৰ বাহিৰৰ দিশ কেইটামান, যেনে মই মোৰ অতীত, মোৰ স্মৃতিবোৰ, মোৰ অনুশোচনা, মোৰ অনুভৱ, আনৰ চিন্তাধাৰা, আনৰ অনুভূতি, আনৰ বিশ্বাস, আনৰ আচৰণ, আনৰ সঁহাৰি, আনৰ মতামত, মোৰ বিষয়ে আনে কি ভাবে বা কি কয় ইত্যাদি। তৃতীয়তে মোৰ প্ৰভাৱত প্ৰভাৱিত দিশসমূহ, যেনে মোৰ স্বাস্থ্য, মোৰ মংগল বা কল্যাণ, মোৰ বন্ধুত্ববোৰ, মোৰ সম্পৰ্কৰ গতিশীলতা, মোৰ সুনাম, মোৰ ভৱিষ্যতৰ কিছুমান বিশেষ দিশ, মোৰ পৰিয়ালৰ গতিশীলতা, মোৰ কৰ্ম পৰিৱেশ, মোৰ বিত্তীয় অৱস্থা, মোৰ ভোটাধিকাৰ ইত্যাদি। খন্তেক গভীৰভাৱে ভাবি চালে ইয়াৰ ভাৱাৰ্থ উপলব্ধি কৰিব। ধন্যবাদ।